তোমালোকৰ যিটো NMS পৰীক্ষা এই পৰীক্ষাটোৰ মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু আমি আলোচনা কৰিয়ে আছোঁ পুৰণি প্ৰশ্নৰ সমাধান। সো আমি লাইভ ক্লাছৰ জৰিয়তে পঢ়াই আছোঁ। যিসকল ছাত্ৰই লাইভ ক্লাছত জড়িত হোৱা নাই হ'ব পাৰিবা। এতিয়া এটা ভাল খবৰ, আমি 299 টকীয়া কোৰ্চটো এতিয়া মাত্ৰ 99 টকা কৰা গৈছে, য'ত তোমালোকে জানাই যে মাত্ৰ 99 টকাতে তোমালোকে সম্পূৰ্ণ ক্লাছ পাবা, লাইভ ক্লাছ পাবা। আগতে যিমানবোৰ হৈ গ'ল এই আটাইখিনি তোমালোকে ক্লাছ পাই যাবা, প্লেলি যাবে। প্ৰায় 50টামান ক্লাছ আছে, তোমালোকে ধুনীয়াকৈ দিনত দি 2-3টাকেও চোৱা, প্ৰায় ধুনীয়াকৈ কোৰ্চটো শেষ কৰিব পাৰিবা আৰু বৰ্তমান লাইভ ক্লাছো চাব পাৰিবা মাত্ৰ 99 টকাতে। আৰু এখন ইবুক পাবা। আগতে ইবুকখন আমি 99 টকাত বিক্ৰী কৰিছিলোঁ, এতিয়া ইবুকৰ লগতে সম্পূৰ্ণ ক্লাছ পাতি 299 টকাৰ পৰিৱৰ্তে মাত্ৰ 99 টকাত আমি দিয়া হয়। গতিকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নম্বৰটো SMS কৰিবা। ইবুকখন অকল NMS পৰীক্ষাৰ বুলিয়ে নহয়, পিছলৈকে তোমালোকে যিকোনো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে সুবিধা হ'ব, ঠিক আছে। আৰু এই পৰীক্ষাটোৰ যিমান কুৱেশ্যন পেপাৰ আছে প্ৰায় 5-6 বছৰৰ কুৱেশ্যন পেপাৰ লগতে সমাধানবিলাকো সেই ইবুকখনতে পাই যাবা। গতিকে যিসকল ছাত্ৰীয়ে লোৱা নাই এতিয়ালৈকে ইবুকখন বা ক্লাছ, গতিকে এতিয়া ইবুকখন ল'লে ক্লাছবিলাক সম্পূৰ্ণ ফ্ৰী পাই যাবা। গতিকে সোনকালে জইন হোৱা। নাম্বাৰটো হৈছে 9394628219, যিটো হোৱাটছএপ নম্বৰ তোমালোকে দেখা পাই আছা। এতিয়া আমি প্ৰশ্নখিনিলৈ আহিছোঁ। অনুপমপুৰ সম্পূৰ্ণ কৰা, কমপ্লিট দ্য চিৰিজ। আৰু ইয়াৰ উপৰি আমি অনলাইন টিউশ্যনো কৰোঁ ক্লাছ 8-ৰ মেথ, ছায়েন্স, ছ'চিয়েল চায়েন্স আৰু ইংলিছ গ্ৰামাৰ। মাত্ৰ 149 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা, ঠিক আছে। এতিয়া চোৱা 1, 9, 25 আৰু 49, তাৰ পিছৰ সংখ্যাটো কি হ'ব চোৱা 1 দুটা পূৰণ যদি কৰোঁ তেতিয়াহ'লে 1 1 গুণ কিমান হ'ব? 1 হ'ব। 2টো বাদ দিয়া 3টো কৰা, 3 3 গুণ কিমান হ'ব? 9 হ'ব। 4টো বাদ দিয়া 5টো কৰা, 5 5 গুণ কিমান হ'ব? 25 হ'ব। 6টো বাদ দিয়া 7 লিখা, 7 7 গুণ কিমান হ'ব? 49 হ'ব। তাৰপিছত 8টো বাদ দিব লাগিব, তাৰপিছত কি লিখিব লাগিব? 9 লিখিব লাগিব। 9 9 গুণ কিমান হ'ব? 9 9 গুণ 81 হ'ব। বুজি পালা তোমালোকে? কি কৰিলে? 1টো লিখিছে মানে অযুগ্ম সংখ্যাকেইটাৰ বৰ্গ লিখিছে, 1 3 5 7 9, গতিকে 9 9 গুণ 81 হ'ব। গতিকে নিশ্চয় বুজি পাইছে তোমালোকে, এনচাৰটো দিয়াই আছে, তোমালোকে ডিটো দেখা পাইছা, এইটো হ'ব এনচাৰ, ডিটো হ'ব শুদ্ধ উত্তৰ 81। নাম্বাৰ 32টো আছে 1 3 6 10 15 28 36, তাৰ মাজতটো কি হ'ব? মাজৰ সংখ্যাটো কি হ'ব? তোমালোকে দেখা পাইছা 1 3, তাৰপিছত 6 10, মানে ডিফাৰেন্সটো কি আছে? প্ৰথম 1 লিখিছে, তাৰপিছত 3 লিখিছে, মানে মাজত কি এৰিছে? 2টো এৰিছে। তাৰপিছত কি লিখিছে? 6 লিখিছে, মানে কি এৰিছে? 4 5 এৰিছে, 2টা এৰিছে। তাৰপিছত কি লিখিছে? 10 লিখিছে, 7 8 9 এৰিছে। মই আকৌ এবাৰ বুজাই দিছোঁ, তোমালোক ভালদৰে চাবা। কি কৰিছে? 1টো লিখিছে, 2টো লিখা নাই, তো 1টো লিখিছে, 2টো লিখা নাই, 3টো লিখিছে। তাৰপিছত 4 আৰু 5, 4 5 লিখা নাই, 6 লিখিছে, মানে 2টা এৰিছে। 7 8 9 লিখা নাই, 10 লিখিছে, মানে 3টা এৰিছে। 11 12 13 14 এৰা 15 হ'ব। মানে প্ৰথমত এটা এৰিছে, দ্বিতীয় 2টা এৰিছে, তৃতীয় 3টা এৰিছে, 4টাত 4টা এৰিছে। 15ৰ পিছত কেইটা এৰিব লাগিব? 5টা এৰিব লাগিব। 16 17 18 19 20, 5টা এৰিব লাগিব। তাৰপিছত সংখ্যাটো কি হ'ব? 21। নিশ্চয় গম পাইছে? 21। 1 3 6 10 15 21, তাৰপিছত 28 আছে। 28ত কেইটা এৰিব লাগিব? 5টা 6টা এৰিব লাগিব, তাৰপিছত 28 পাবা। 21 বুজি পাইছা? গতিকে এনচাৰটো কিমান হ'ব? 21 হ'ব। বাকীখিনি কৰি চালে গমেই পাবা। আৰু লাইভ ক্লাছতো আৰু ভালদৰে বুজি পাবা, যিহেতু আমি তাতে পুৰা লাইভত বুজাই দিওঁ। তাৰপিছত 15 51 105 কিমান হ'ব? 15টো যদি কিমান হয়? 51 হয়। মানে কি কৰিছে? 1টো আগত আছিল, 5টো পিছত আছিল। এবাৰ 5টো আগত দিছে, 1টো পিছত দিছে। তেতিয়াহ'লে 105টো কিমান হ'ব? তেতিয়াহ'লে 5টো আগত হ'ব, 0 হ'ব, আৰু 1টো শেষত হ'ব, 501 হ'ব। গতিকে এনচাৰ হ'ব এইটো হ'ব শুদ্ধ উত্তৰ 501। তাৰপিছত প্ৰশ্নলৈ আহোঁ। 6 আছে 37, 7 49, মানে 6 দুটা পূৰণ কৰিলে 6 6 গুণ 37। ওকে, 7 দুটা পূৰণ কৰিলে কিমান হ'ব? 7 7 গুণ 49, 7 49। 8 7 গুণ 64, 8 আছে আৰু 64, মানে 8 দুটা পূৰণ কৰিলে কিমান হ'ব? 64 বৰ্গ।
তেতিয়াহ'লে 81 কিমান হ'ব 9 9 81 9 দুটা পূৰণ কৰিলে কিমান হ'ব 81 হ'ব নিশ্চয় বুজি পাইছা গতিকে কোনটো হ'ব এনসাৰ 81 9 দুটা পূৰণ কৰিলে 81 হ'ব গতিকে 9 টো হ'ব ইয়াৰ এনসাৰ গতিকে কিমান হ'ব এনসাৰ 9 9 হ'ব ইয়াৰ এনসাৰ 35 নম্বৰ প্ৰশ্নটো 0 3 8 15 তাৰপিছতটো আছে কি হ'ব তাৰপিছত 35 হ'ব চোৱা 0 3 8 15 তাৰপিছত কি হ'ব 0 আৰু 2 কিমান হ'ব 3 3 এইটো চোৱা তোমালোকে 0 পিছত কি আছে 3 আছে ঠিক আছে গতিকে 3 পিছত কি আছে 8 আছে ঠিক আছে 8 পিছত আছে 15 আছে কি চিষ্টেমত আছে আমি চাব লাগিব আমি চাও তেতিয়াহ'লে 8 3 কিমান হ'ব 0 3 3 লগতে 5 পূৰণ কৰা 8 পাম হয়নে প্ৰথমে 0 লগত 3 যোগ কৰোঁতে কি পাইছো 3 লগত 5 যোগ কৰোঁতে আমি কি পাইছো 8 পাইছো 5 পিছত কি যোগ কৰিলে 17 পাম 7 যোগ কৰিলে 8 7 15 পাম 5 লগত আমি 8 লগত 5 7 যোগ কৰিলে 15 পাম 5 তাৰপিছত 7 0 লগত এইটো কৰাৰ পৰা 0 লগত 3 যোগ কৰোঁতে 5 3 পাইছো 3 লগত 5 যোগ কৰোঁতে 8 পাইছো 8 লগত 7 যোগ কৰোঁতে 15 পাইছো তাৰপিছত 15 লগত কি যোগ কৰিব লাগিব 15 লগত 9 যোগ কৰিলে কাৰণ 3 5 7 9 যুগ্ম সংখ্যা 15 লগত 9 যোগ কৰিলে কিমান পাবা 15 নম্বৰ 9 যোগ কৰিলে 24 পাবা হয়নে আকৌ 24 লগত কি যোগ কৰিব 9 পিছত 11 যোগ কৰিব লাগে 11 যোগ কৰিলে কিমান পাবা 35 পাবা নিশ্চয় ধৰিব পাৰিছা নিশ্চয় তোমালোকে ধৰিব পাৰিছা কি কৰা হৈছে মই আকৌ এবাৰ বুজাই দিছো যাতে সকলোৱে কনসেপ্ট ক্লিয়াৰ হৈ যায় সকলোৱে কনসেপ্ট ক্লিয়াৰ হোৱাৰ বাবে আকৌ বুজাই দিছো 0 পিছত 3 পাইছো মানে 0 লগত কি যোগ কৰিছো 3 যোগ কৰিছো তেতিয়া কিমান পাইছো 3 পাইছো 3 লগত কি যোগ কৰিছো 5 যোগ কৰোঁতে কিমান পাইছে 8 পাইছে হল 8 ৰ লগত 3 5 7 যোগ কৰোঁতে কিমান পাইছে 15 পাইছে আকৌ 15 লগত কি যোগ কৰিব লাগিব 9 হ'ব 9 হলে কিমান হয় 9 হলে 15 9 24 হ'ব 24 লগত কিমান যোগ কৰিবা 11 যোগ কৰিলে কিমান হ'ব 35 হ'ব কি পালা তোমালোকে আছে 3 8 15 তাৰ পিছত সংখ্যাটো 3 8 15 তাৰ পিছত কি হ'ব 24 হ'ব বুজি পালা 3 5 7 9 11 এনেকুৱাকে অযুগ্ম সংখ্যাকেইটা যোগ কৰিছো গতিকে কি হ'ব এনসাৰটো 34 হ'ব নেক্সট আহিল আমাৰ ডাইৰেকশন কুৱেশ্যন নম্বৰ 36 to 40 in each of the following question one term is wrong find out the wrong term তলত দিয়া প্ৰশ্নবোৰ প্ৰত্যেকৰে পৰা এটা অশুদ্ধ প্ৰত্যেকটোৰ এটা অশুদ্ধ আছে এই অশুদ্ধ পদটো উলিয়াব দিছে ঠিক আছে বহু ছাত্ৰই টান পায় আৰু এইবিলাক বহুত যদি আমি ব্ৰেইনটো খুটিয়াই থাকো বা বহুত টাইম খুটিয়াও তেতিয়াহ'লে কিন্তু পৰীক্ষাটোত তোমালোকক কিছুমান প্ৰশ্ন এৰি থৈ আহিব লগা হ'ব আৰু ষ্টুডেণ্টে পাছ কৰিব নোৱাৰিব গতিকে তোমালোকে সেইকাৰণে প্ৰেক্টিচ কৰিব লাগিব এতিয়া প্ৰেক্টিচ ক'ৰ পৰা কৰিবা যদি আমাৰ ক্লাছবিলাক তোমালোকে সদায় চোৱা যিসকল যিখিনি হৈ গ'ল তোমালোকে যদি ৰেকৰ্ডেড ক্লাছ আমি লিষ্ট দি দিম প্ৰায় 50টাৰ ওপৰত আছে ক্লাছ তোমালোকে দিনত যদি 2 3টা 4টা তেনেকুৱা চোৱা চাব কি টান আছে দিনত 4 3টা চালেও হৈ যাব ঠিক আছে ফ্ৰী টাইমত চাইছা একবাৰ চাই গ'লে হ'ল একেবাৰে সহজকৈ বুজাই দিয়া আছে আৰু সেইবিলাক নাচালে কথা যদি ই বুকখন তোমালোকে ফ'ল' কৰা ই বুকত এনচাৰবিলাকো দিয়া আছে তোমালোকে চালে মাত্ৰ 99 টকা মই কৈছো 99 টকাত আগতে 299 আছিল এতিয়া 99 কৰা হৈছে বহুত ছাত্ৰই বেয়া পাইছে যিসকলে আগতে লৈছে কিন্তু তেওঁলোকে বেয়া পাব নালাগে কিয়নো তোমালোকে বহুত দিন পঢ়িলেই যিহেতু সেইকাৰণে এতিয়া পৰীক্ষালৈকে বেছি দিনে সেইকাৰণে আমি কম দামতে দি দিছো যাতে ষ্টুডেণ্টে পঢ়িব পাৰে আৰু এইখিনি টাইমত পঢ়িও বহুত পাছ কৰিব পাৰিবা কিন্তু যিসকলে আৰম্ভ কৰিছে আমাৰখিনি ফ'ল' কৰোঁতে ইমান টাইম নালাগে ওকে 4 9 16 25 49 আৰু 21 কেনেকৈ হ'ল ঠিক আছে 4 9 16 তাৰপিছত 25 49 121 চোৱা আমি 2 দুটা পূৰণ কৰিলে কিমান পাওঁ 4 পাওঁ 3 দুটা পূৰণ কৰিলে কি পাওঁ 9 পাওঁ 4 দুটা পূৰণ কৰিলে কি পাওঁ 16 পাওঁ 5 দুটা পূৰণ কৰিলে কি পাওঁ 25 পাওঁ আৰু আমি অনলাইন ক্লাছ এইবাৰে নহয় প্ৰত্যেক বছৰৰ পৰা পঢ়াই আছো বহু সংখ্যক ছাত্ৰছাত্ৰী আমাৰ পৰা পাছ কৰি আছে ঠিক আছে সেইকাৰণে আমি ফেট দিব পাৰো ধুনীয়াকৈ এতিয়া পঢ়িলে তোমালোকে পাছ কৰিব পাৰিবা দেই 7 7 গুণ কিমান হ'ব 7 7 গুণ 49 হ'ব সৰি 5 20 6 6 6 গুণ 37 হ'ব ঠিক আছে 7 7 গুণ 49 ইয়াত তোমালোকে দেখা পাইছে এটা কথা
আমি ইয়াত এটা অশুদ্ধ পদ আছে, আমি প্ৰথমটো চাব, ইয়াত অশুদ্ধ পদ আছে। এই অশুদ্ধ পদটো কোনটো হ'ব? 2 2 গুণ 4, 3 3 গুণ 9, 7 16, 5 5 25, 6 6 গুণ 6 6 গুণ 36 টো নাই চোৱা, 7 7 গুণ 49 আছে। গতিকে আমি বাকী গোটেইকেইটা এটাৰ পিছত এটা সংখ্যা আছে, কিন্তু ইয়াত আমি দেখা পাইছো 7 7 গুণ 36 নে 49 আছে। তাৰপিছত 8 8 গুণ 64, চোৱা 9 9 গুণ 81 লিখে নাই, 11 11 121। তোমালোকে চোৱা ইয়াত তোমালোকে 2 পিছত 3 পিছত আছে, 3 বৰ্গ 4 বৰ্গ 5 বৰ্গ, তাৰপিছত 7 আৰু 11টো মাজত মানে ডিফাৰেন্স আছে। বাকী কেইটা ক্ৰমিক চোৱা, 2 পিছত 3 3 পিছত 4 4 পিছত 5, আকৌ 6 নাই 7 আছে, আকৌ 8 9 10 নাই 11 আছে। মানে এইকেইটা মিলিছে, এইকেইটা মিলা নাই। কিন্তু 49টো চোৱাটো অপশ্যনত নাই, 49টো মিলা নাই, কাৰণ 6 হ'ব, 6টো হ'ব লাগিছিল, 6 দি যাব লাগিছিল, 6 দি পিছত 49 হ'ব লাগিছিল। গতিকে 49টো নাই, গতিকে 121টো হ'ব এনচাৰ। কি ক'লো মই? তাৰমানে কি হয়, ইয়াত ক্ৰমিক হিচাপে আছে। 2 বৰ্গ 4, 3 বৰ্গ 9, 4 বৰ্গ 16, 5 বৰ্গ 25, ইয়াত 36 যাব লাগিছিল, কিন্তু 36 নে 49 আছে। মানে মাজত ডিফাৰেন্স আছে, আৰু 121টো আৰু ডিফাৰেন্স আছে। যেতিয়া অপশ্যনত 49টো নাই, গতিকে 121 যাব। যদি অপশ্যনত 49 থাকিলহেঁতেন, তেতিয়া 121টো নাথাকিলহেঁতেন। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত আছে 13 17 19 23 27 আৰু 31। 13টো এটা হৈছে মৌলিক সংখ্যা, 17টো এটা মৌলিক সংখ্যা, মানে যিবিলাক সংখ্যা আমি হৰণ কৰিব নোৱাৰো সেইবিলাকে মৌলিক সংখ্যা। তাৰপিছত 19টো এটা মৌলিক সংখ্যা, 23টো এটা মৌলিক সংখ্যা, 31টো এটা মৌলিক সংখ্যা, কিন্তু 27টো মৌলিক সংখ্যা নহয়, ই এটা যৌগিক সংখ্যা। গতিকে কম্পজিট নাম্বাৰ, বাকীকেইটা হৈছে প্ৰাইম নাম্বাৰ। গতিকে এই কোনটো চিটো হ'ব শুদ্ধ উত্তৰ। 38 নম্বৰ প্ৰশ্নটো 11 22 44 77 আৰু 121 আছে। আমি জানো 11 1 গুণ 11, 11 যদি পূৰণ কৰো 1 11 পাওঁ। 11 2 গুণ 22, হয়নে? 11 2 গুণ 22, 11 2 গুণ 22, 11 4 গুণ 44, হয়নে? তাৰপিছত আছে 11 77 আছে, মানে 11 7 গুণ 77, 11 7 গুণ 77, ইয়ালৈ মিলি আছে। চোৱা 11 7 গুণ 77, কিন্তু তোমালোকে দেখা পাইছানে 122 আছে যে, 122টো 11 11 101 কৈ যাব লাগে, কিন্তু আছে 122। গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? 122 আছে, 121 যাব লাগিছিল। গতিকে ইয়াত ডিটো হ'ব শুদ্ধ উত্তৰ। অৰ্থাৎ আমি যদি চাওঁ ডিটো হ'ব ইয়াৰ ভুল, মানে ভুলটো আমি উলিয়াব দিছে। গতিকে 122টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কাৰণ 11 11 দি 11 হৰণ যায়, 11 দি 22কো হৰণ যায়, 11 দি 44কো হৰণ যায়, 11 দি 77কো হৰণ যায়, কিন্তু 11 দি 122 নহ'লে 121 বাৰহে যায়। গতিকে কি হ'ব? 121টো ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট চোৱা তোমালোকে 7 9 16 25 41 64 আৰু 105 আছে। ঠিক আছে, ইয়াত আমি এটা কথা লক্ষ্য কৰিছো, তোমালোকে কৰিছে নে মই নাজানো, তোমালোকে লক্ষ্য কৰিব লাগিব। একদম প্ৰশ্নটো অহাৰ লগে লগে তোমালোকৰ মানে মাইণ্ডটো খেলিবই লাগিব যে এইটো কোনটোত হয়। আৰু তাৰ বাবে মাইণ্ড খেলিবৰ কাৰণে তোমালোকে ক্লাছবিলাক চাব লাগিব। যিসকল জইন হৈ আছা, তোমালোকে যদি আগৰ ক্লাছ পাইছা, তোমালোকে চাবা দেই। ক্লাছখিনি চালে বহুখিনিয়ে উপকৃত হ'বা। ঠিক আছে, তোমালোকে কিতাপ পঢ়াতকৈ ক্লাছবিলাক চালে বেছি উপকৃত হ'ব পাৰিবা। বুজি পাইছা? এতিয়া 7 আৰু কনচেপ্টটো ক্লিয়াৰ হ'ব, তাত তোমাৰ আইডিয়া আহি যাব। 7ৰ লগত কি যোগ কৰিলে আমি কোনটো হৈছিল? এইটো মানে 39টো। অ'কে, বাকী আগৰখিনি অ'কে, ঠিক আছে, 39 হ'ব। চোৱা 7ৰ লগত যদি মই 9 যোগ কৰোঁ কিমান পাওঁ? 16 পাওঁ। চোৱা এই 7 আৰু 9। আকৌ 16ৰ লগত যদি মই কি যোগ কৰোঁ? 16ৰ লগত যদি মই 9 যোগ কৰোঁ কিমান পাওঁ? 25 পাওঁ। পোৱা নোপোৱা? পোৱা, কৰি চোৱাচোন। 16 9 25, ঠিক আছে। এবাৰ 25ৰ লগত কি যোগ কৰিব লাগিব? 25ৰ লগত তোমালোকে 16 যোগ কৰিব লাগিব। ঠিক আছে, 25ৰ লগত 16 যোগ কৰিলে কিমান পাবা? 6 5 11 1 হাতে গ'লে 1 2 3 হাততো 4 41 আছে নে? 41 আছে এইটো চোৱা 41 আছে। এবাৰ 41ৰ লগত কি যোগ কৰিবা? 41ৰ লগত তোমালোকে যোগ কৰিবা যিটো 25টো যোগ কৰিবা। চোৱা মানে এই 7ৰ লগত 9, 9ৰ লগত 16, 16ৰ লগত 25, 25ৰ লগত 41। এতিয়া 25 আৰু 41 যোগ কৰিলে কিমান হ'ব? 5 1 6, 2 4 6, 66 আছে নে? 66 আছে। গতিকে 66ৰ লগত কি যোগ কৰিব লাগিব? তাৰ আগতে 41 যোগ কৰিব লাগিব। 41 যোগ কৰা। চোৱা 1 6 1 7, 4 6 10, 107।
কিমান আছে ইয়াত 105 আছে, হ'ব লাগে কিমান 107। গতিকে কোনটো ভুল আছে? কোনটো ভুল আছে? ভুল আছে 105টো ভুল আছে, হ'ব লাগিছিল 107, ইয়াত আছে 105। গতিকে 39ৰ ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 40 নম্বৰ। 40 নম্বৰ প্ৰশ্নটো 8, 24, 72, 248, 648 আছে। আমি চাওঁ 8ৰ লগত 3 পূৰণ কৰিলে আমি 24 পালো যে, সেইকাৰণে মাইণ্ডত খেলি গ'ল 3ৰে হৰণ পূৰণ যাব নেকি, হৈ গ'ল 8 3 গুণ 24। বাকী কিন্তু কৰিছো মাইণ্ডত যিটো খেলে সেইটো এনচাৰ হ'ব পাৰে। তাৰপিছত 24ৰ লগত তোমালোকে 3 পূৰণ কৰি চোৱাচোন। 24ৰ লগত 3 পূৰণ কৰি যদি মিলে টেনচন নাই, আৰু 3 4 গুণ 12, 2 হাতে গেলে 1, 3 2 গুণ 6, 7 7 72, 72 আছে দেখোন, আছে। 72ৰ লগত আকৌ 3 যোগ কৰা, পূৰণ কৰা, 72ৰ লগত 3 পূৰণ কৰা। 3 2 গুণ 6, 3 7 গুণ 21, 216, কিমান আছে 248, 216 হ'ব লাগে। আৰু চাওঁ 216ৰ লগত আমি 216ৰ লগত কি হ'ব, 3 যোগ কৰিছো, 3 6 গুণ 6 18, 8 হাতে গেলে 1, 3 গুণ 3 4, তাৰপিছত 2 3 6 7 2 6 হ'ব 648 আছে নে? 648 আছে, গোটেইকেইটা আছে। 248 ঠাইত 216 হ'ব লাগিছে, 216 হ'ব লাগে। গতিকে ভুল কোনটো? ভুল বুলি মানে ইয়াত অশুদ্ধ, আৰু অশুদ্ধ কোনটো হ'ব? ইয়াত 248টো হ'ব লাগিছিল, 216 হ'ব লাগিছিল, গতিকে অশুদ্ধ হ'ব, মানে শুদ্ধ হ'ব বিটো। যে অশুদ্ধ মানে অশুদ্ধতে উলিয়াব দিছিল, যে বিটো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰখিনি চাবা 41, 42, 43, 44, 45 নম্বৰ আহিছে। গতিকে ইমান ইম্পৰ্টেণ্ট, 5টাকৈ এনেকুৱা প্ৰশ্ন আহিছে চবতে, চব 5টা 5টাকে আহিছে। গতিকে টপিক ৱাইজ বুজি পাব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। গতিকে তোমালোকে মাত্ৰ 99 টকা যদি বহুত বুলি ভাবি যদি 48,000 টকা হেৰুৱা, তেতিয়াহ'লে বহুত হেৰি হ'ব, বহুত অসুবিধা হ'ব। বুজি পাইছে নে? গতিকে তোমালোকে নিজে বিবেচনা কৰা, লগতে পাছ কৰিলে ভালো লাগিব, তোমালোকৰ মা দেউতাই কিমান আশা কৰি আছে, সেইটোও ভাল লাগিব। স্কুলৰ এটা ডিমাণ্ড থাকিব, স্কুলত সম্বৰ্ধনা জনাব, হয় নহয়? গতিকে সেইখিনি বস্তু ভাবি পিনে তোমালোকে চোৱা। নেক্সট নেকি 10টা আগত পাব পাৰিবা পৰীক্ষাটো ভাল হোৱাৰ কাৰণে। পইচাটো ডাঙৰ কথা হয়, কিন্তু তথাপিতো আমাৰ সন্মানটো থাকে, হয় নহয়? পৰীক্ষা দি যদি পাছ কৰিব নোৱাৰা, বাকী যদি পাছ কৰে, গতিকে তাৰ বাবে চেষ্টা কৰা, আৰু আমাৰ ইবুকখন লৈ লোৱা, এবাৰ চেষ্টা চাই লোৱা, ঠিক আছে। তাৰপিছত 41 নম্বৰ কৈছে, ইয়াত মানে এযোৰ নিমিলা আছে, বিসদৃশ আছে। কোনটো? আমি 3 4 আছে, 4 7 আছে, 5 12 আছে। ইয়াত 3টো প্ৰাইম নাম্বাৰ, মানে মৌলিক সংখ্যা, 4টো যৌগিক সংখ্যা। আকৌ 7টো মৌলিক সংখ্যা, 4টো যৌগিক সংখ্যা। 5টো মৌলিক সংখ্যা, 12টো যৌগিক সংখ্যা। ইয়াত 20 আৰু 21 দুইটাই যৌগিক সংখ্যা, দুইজনে এতিয়া হৰণ কৰিব পাৰি। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। 42 নম্বৰ হয়তো ডিটো হ'ব শুদ্ধ উত্তৰ, গম পালি 41। 42 নম্বৰ কি আছে? 81 আৰু 63, মানে 81 আৰু 63 আছে, 24 আৰু 48 আছে, তাৰপিছত 21 আৰু 15 আছে, আৰু 13 আৰু 39 আছে। ইয়াত কি দেখা পাইছা? ইয়াত এটা বস্তু লক্ষ্য কৰা তোমালোকে, কোনটো হৈছে 13। ইয়াত গোটেইকেইটা চোৱা 13 আৰু 31 প্ৰাইম নাম্বাৰ, মৌলিক সংখ্যা। 43 নম্বৰতে ৰবা দে, এইটো অলপমান হেৰি আছে, ৰবা এইটো ঠিক আছে, আৰু সহজ নহয় এইটো। চোৱা 1 আৰু 3, এবাৰ 3 আৰু 1 লিখিছে, ওলোটাকে লিখিছে। 1টো প্ৰথম আছিল, 3টো পিছত আছিল, 3টো আগত লিখিছে, 1টো পিছত লিখিছে। 4 5, 4টো আগত আছিল, 5টো পিছত আছিল, 5টো এবাৰ আগত দিছে, 4টো আগত দিছে, একেবাৰে সহজ আছিল। 16 আৰু 61 চোৱা, 1 আৰু 6 আছিল প্ৰথম, 16, 6 আৰু 1 কৰি দিছে। এবাৰ কি কৰিছে 71, আৰু এইটো মিলাই নাই, তোমালোকে দেখা পাইছা। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। 44 নম্বৰ প্ৰশ্ন, 13 21 আছে, 19 27 আছে, 15 23 আছে, 16 24 আছে। গোটেইকেইটাতে চোৱা তোমালোকে চোৱা 13 আৰু 21, 13টো মৌলিক সংখ্যা, 21টো যৌগিক সংখ্যা, 19টো মৌলিক সংখ্যা, 27টো যৌগিক সংখ্যা, 23টো মৌলিক সংখ্যা, 15টো যৌগিক সংখ্যা, 16 আৰু 24 দুইটাকে যৌগিক সংখ্যা কৰি থৈছে চোৱা। গতিকে কোনটো হ'ব? ডিটো হ'ব শুদ্ধ উত্তৰ। গতিকে একে নিচিনা লিংকবিলাক তোমালোকে অলপ প্ৰেক্টিচ কৰিলে আহি যাব, ধুনীয়া পাছ কৰি যাব পাৰিবা দেই। 45 নম্বৰ প্ৰশ্নটো আছে 73 61 69 57 42 29 59 47। ইয়াত মই এটা চিষ্টেমত মিলাব বিচাৰো, তোমালোকে চোৱাচোন। 73 পৰা 61 বিয়োগ কৰাচোন, কিমান পাবা? 3 পে 2 1 গেলি 2, 7 পে 6 গেলি 1 12। নেক্সট হ'ল 69 পৰা 57 বিয়োগ কৰা। 9 পে 7 গেলি 2, 6 পে 5 গেলি 1 12 পাইছো, দুটা বাৰ মিলিলে, বাকী এটা চাওঁ। 42 পৰা 29 বিয়োগ কৰাচোন। 12 পে 9 গেলি 3 থাকিল, তাৰপিছত 4 পে 2 থাকিল, ইয়াত 2 পে গেল 1 13 আছে।
আৰু এটা মিলা নাই আৰু এইটো চাওঁ যদি এইটো 12 পাওঁ তেতিয়াহ'লে চিটো হ'ব শুদ্ধ উত্তৰ মই এইখিনি মিলাই কাটি মুছি দিছোঁ এইটো চোৱা এটা 13 পাইছোঁ বাকী কিন্তু 12 পাই আছোঁ ন 59 আৰু 47 বিয়োগ কৰা 9 পে 7 গেলি 2 5 পে 4 গেলি 1 12 12 গতিকে কি পালো গোটেইকেইটা 12 পাইছোঁ এটাই মাত্ৰ 13 পাইছোঁ হয়নে কোনটো 13 পালি এই চিটো হ'ব শুদ্ধ উত্তৰ চিটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ বাকীখিনি আমি নেক্সট ক্লাছত কৰি দিম চিন্তা নকৰিবা আমি ইউটিউবতো দি দিম কিছু গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ছাবস্ক্ৰাইব কৰিলেহে আমাৰ ভাল লাগে ভিডিঅ'বিলাক বনাবৰ কাৰণে আৰু ইউটিউবত থকাৰ কাৰণেতো এইটো পে'মেণ্ট নকৰাকৈ আমি ফ্ৰী কৰি ইউটিউবত 2-এটা ভিডিঅ' দিওঁ গতিকে তোমালোকে যদি 100% পাছ কৰিব বিচাৰা তেতিয়াহ'লে ক্লাছত জইন হৈ লোৱা একদম টেনশ্যন ল'ব নালাগে আমি আগৰ পৰা যদি পঢ়াই আছোঁ যোৱাৰ পৰা বহু ছাত্ৰই পাছ কৰিছে মই এটা ভিডিঅ' দিছোঁ উইথ প্ৰুফ প্ৰমাণৰ সৈতে ভিডিঅ' এটা দি দিছোঁ তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা কিমান ছাত্ৰই পাছ কৰিছে আৰু এইবাৰতো মই লক্ষ্য 500+ ষ্টুডেণ্ট এইবাৰ আমাৰ অনলাইন ক্লাছৰ পৰা পাছ কৰক আৰু সেইটো আগত ৰাখিয়েই